ৰূপটো মই আজিয়ে দেখিলোঁ ইমান দিনে থাকিব নোৱাৰি বেটাহঁতে এইটো দামটো নেকি কুচা থৈ গৈছে বাকী নটছত যিখিনি এই তালা বলে থৈছে এইটো আৰু এইবিলাক খুচুৰা পইচা আছিল ইয়াতে থৈ দিছে থাকিব নোৱাৰি বেটাহঁতে অকণমানটো দেখা পাব কালি মন্দিৰতে চিচি কেমেৰাটো কাটি দিছে হাতডাল ভোল্টেজটো বেকা কৰি পেলাইছে চব দিলে পইচা পাতি সোণৰ অলংকাৰখিনি গোটেই নিব গেং ডাঙৰে গেং তাৰপিছতে ভঁৰাল ঘৰত দুৰ্গা পূজাৰ সোণৰ হেৰি আছিলে এইবিলাক চব এইবিলাক থোৱা আছিলে এইবিলাক চব গ'ল আছিলে মেঘেও গ'ল আৰু ৰূপৰো আছে সেইটো সন্দেহ ৰৈ গৈছে মাউচৰ কানেকশ্যন ৰাখিছে মোৰ পইচাৰ ব্যক্তি ইয়াতে আছিলে আমি 9টালৈকে ইয়াতে থাকোঁ আৰু গোটেইবিলাক আমি তাৰপিছত যাই আমি 9টাত গুচি গ'লোঁ আমাৰতো মূল গেট বন্ধ থাকে এখন গেট আমি খুলি থৈছিলোঁ কিয় আমাৰ এতিয়া বিয়া চলিছে যোৱাকালি ইয়াত মানে কিবা কিবি বস্তু নি আছিলে ৰাতিপুৱা আমাৰ মানে যিজন আমাৰ জগন্নাথ পানী চাফ কৰে তেওঁ আহিছে পুৰোহিতজন আহি পেলাই চাফ কৰা আহি পেলাই দেখা পালে যে যিখন গেট মূল জগন্নাথ মন্দিৰৰ গেটৰ মানে তলাটো ভঙা আছে ভঙা থাকি তেওঁ মানে অলপ সন্দেহ কৰিলে শুনি কৰি সোমোৱা নাই আৰু তেওঁ আমাৰ যিজন মেইন পুৰোহিত আমাৰ দীপজ্যোতি তেওঁক ফোন কৰিলে তেওঁ আহি চালে যে মেইন দুৱাৰৰ সলনি আকৌ যিটো আমাৰ দান পাত্ৰ এটা আছে ভিতৰত ডাঙৰ সেই দান পাত্ৰৰ তলাটো খোলা আৰু একদম পূৰা খালী হৈ আছে তেতিয়া মোক ফোন কৰিলে ক'লে খুৰা এনেকুৱা হৈছে আপুনি সোনকালে আহকচোন মাজলৈ মই অহাৰ আগতে আকৌ ফোন কৰিলে যে মোৰ কাৰ্যালয় যিটো তলা আছে আমাৰ এইটো পূজা সমিতিৰ কাৰ্যালয় এটা আছে মোৰ এটা চেম্বাৰ এটা বেলেগ আছে দুটা আমাৰ গডৰেজ আছে এটা উদযাপন সমিতিক আমি এটা ইউজ কৰে আৰু মই মেইন যিখন আমাৰ কমিটি তেওঁলোকে এটা আমি ইউজ কৰোঁ গডৰেজ তাৰপিছত তেওঁ ক'লে যে এই তলাটো ভাঙা আছে আমি চালোঁ তলাটো নায়েই তল যিটো কব্জা থাকে দৰ্জাৰ সেই তল পুৰা কমপ্লিট ভাঙা আছে আমি খুলিবৰ সাহস কৰা নাই কাৰণ যিহেতু আমি টাচ কৰিব নোৱাৰোঁ গতিকে পুলিচত খবৰ দিলোঁ আৰু আমি খিৰিকীৰে চালোঁ যে মোৰ যিটো গডৰেজ তাত মোৰ এটা কলা বেগ থাকে এই কলা বেগত আমাৰ যিটো লোকেল অলপ কিছু কালেকশ্যন হৈ থাকে 3 মানৰ কালেকশ্যন আছিলে পইচা আমাৰ বিয়াৰ কালেকশ্যন আৰু মোটামুটি ধৰক আমাৰ দান পাত্ৰটোতো আছে সৰ্বমুঠ ধৰক মোটামুটি 1 লাখ মান টকা আমাৰ পইচা মানে নিছে আৰু সোণাও ধৰক কিমান মানে হ'ব সোণা ৰূপৰ মানে যিবিলাক পূজাৰ সময়ত দান দিয়ে ভক্তবিলাকে সোণৰ ৰূপৰ অলংকাৰ কিবা কিবি আছিল মোৰ গডৰেজটো আছিলে সেইখিনি গোটেই আনুমানিক মূল্য সেইখিনিতো 1 লাখ মানে হ'ব চাগে তাৰমানে কিমান টকাৰ মানৰ আনুমানিক দুটা মিলাই ধৰক 2-2.5 লাখ মান টকা হ'ব তাৰপিছত আমি গৈ পেলাই আমাৰ যিটো এটা ভঁৰাল ঘৰ আছে তাত বাচন বৰ্তন কিবা কিবি চব থৈ দিওঁ বাচন বৰ্তন কিন্তু নিয়া নাই বাচন বৰ্তন ঠিকে আছে তাতেও আৰু আমাৰ কিছু পইচা আছিলে 50 টকীয়া 100 টকীয়া এনেকুৱা পুৰণা কমিটিৰ মানে আমাৰ সেই টোপোলা এটা বান্ধি জমা দিছিলে সেইখিনি নোটখিনি নিছে যিখিনি খুচুৰা পইচা আছে 1 টকীয়া 5 টকীয়া 10 টকীয়া সেইখিনি কিন্তু খুচুৰা পইচা চিচি কেমেৰা আছে তাৰমানে আমি অনুমান কৰিলোঁ ৰাতিপুৱা আহি পেলাই আমি যেতিয়া লাইট দিব চাইছোঁ লাইট জ্বলা নাই আমি গম পালোঁ যে আমি যিটো মেইন চুইচ আছে সেই মেইন চুইচটোৰ MCBটো ডাউন হৈ আছে চিচি কেমেৰা কমপ্লিট চিচি কেমেৰা কাটি দিছে আনকি চিচি কেমেৰা কাটি লাইনৰ চিচি কেমেৰা যিটো লাইন যায় সেই তাঁৰডালো কাটি দিছে আৰু মাউচৰ যিটো চিচি কেমেৰা মাউচটো আছে সেই মাউচৰ সেইটো কানেকশ্যনটো কাটি দিছে কমপ্লিট মানে হেৰি কৰি ব্লাইণ্ড কৰিছে মানে আৰক্ষী আমি ৰাতিপুৱা জনালোঁ ফোন কৰি ছেকেণ্ড আহিছিলে অফিচাৰ আহিছিলে কিবা বিহাৰী এগৰাকী আছিলে কি নাম আছিলে তেওঁ আহি চাই গ'ল তাৰপিছত তেওঁ ক'লে যে ছাৰ আহিব অচি ছাৰ আহিব অচি ছাৰ আহি পেলাই ইনকুৱাৰী কৰিব আপোনালোকে তাৰপিছত আমি গোটেই মানুহখিনি আছিলোঁ গোটেই ইয়াতে মোটামুটি 40-50 মানুহ আছিলোঁ তাৰপিছত অচি ছাৰ আহিলে অচি ছাৰ আহি পেলাই ইনকুৱাৰী কৰিলে গোটেইখিনি চালে আমি অলৰেডি এখন এজাহাৰ দিছোঁ তেখেতসকলক থানাত আমাক মাতিম বুলি কৈছে আৰু কৈছে যে আমাৰ যিটো খুচুৰা পইচাৰ টোপোলা আছে সেইটো তেওঁলোকে কৈছে এইটো লৈ যাব আমি চাই পেলাই আকৌ আপোনাক ঘূৰাই দিম
এনেকৈ কৈ গ'ল এতিয়া কি এতিয়ালৈকে অৱশ্যে জনোৱা নাই কি বুলি সন্দেহ কৰে সন্দেহ মানে এতিয়া আমিতো গম নাপাওঁ এতিয়া চবতো ইয়াত যিবিলাক আহে চব ভক্তই বুলি ভাব মন্দিৰত যিবিলাক আহে ভক্তই হ'ব ৰাতি যিবিলাক দুষ্কাৰ্য কৰিলে তাৰপিছত খুব আমাৰ দুখ লাগিছে বেয়া লাগিছে যে ধৰ্ম এটা অনুষ্ঠানত যদি এনেকুৱা এটা কাৰ্য হয় ইয়াৰ পৰা যদি দান পাত্ৰৰ পৰা যদি পইচা চুৰ কৰে বা আমাৰ কাৰ্যালয়ৰ পৰা যদি পইচা দিয়ে এইটো অসম্ভৱ কথা আৰু আমিতো আচৰিত কথা এইটো আৰক্ষী কি ক'লে আৰক্ষী এনকুৱাৰী কৰিম বুলি কৈছে আৰু আমাক মাতিম বুলি কৈছে আমাৰ মোবাইল নাম্বাৰ বা হেৰি লৈ গৈছে যিখিনি ৰেকৰ্ড লাগে লৈ গৈছে তেওঁলোকে কেতিয়া মাতে বা আমি সেইমতে যাই আমি আশা কৰিম আৰক্ষীয়ে এনকুৱাৰী কৰি পেলাই ভাল তদন্ত কৰি পেলাই এটা দোষীক যাতে কাৰ্য কৰিব পৰা যায় এইটো আমি বিচাৰিছোঁ আৰু মেইন যিজন চাফ চিকুণ কৰা তেখেতে আহি তেখেতে ক'লে মানে যেতিয়া তেওঁ মোক ফোন কৰিলে যে আপুনি তালা মাৰা নাছিলে নেকি তালাটো মই মাৰাই আছিলে এতিয়া মই আজি দেখোন তালাটো খোলাই আছিলে তাত মই ক'লোঁ বোলে আপুনি একো নুচুব মই আহি আছোঁ মই আহি দেখা পালোঁ যে মানে চব মানে হেৰিবিলাক তালাটো ভাঙা আছিলে তেখেতক মই ক'লোঁ দান পাত্ৰটো চাওকচোন দান পাত্ৰ যিটো তলা আছিলে সেইটো ভাঙা আছিলে ভাঙা থকাৰ পিছত মই লগালগ আমাৰ ছেক্ৰেটাৰী মহন কলিতাক মই তেখেতক ফোন কৰিলোঁ তেখেতক ফোন কৰি উঠাৰ পিছত মই আৰক্ষী প্ৰেচিডেণ্টকো জনালোঁ কথাটো জনোৱাৰ পিছতে মই লগালগ মানে আকৌ পিছফালে চাওঁতে আমাৰ কাৰ্যালয় যিটো আছিলে তাৰ গোটেইবিলাক মানে তালা চালা ভঙা আৰু বাহিৰেৰে মই চালোঁ কি আইনাৰে দেখা পায় আমাৰ যিটো নতুন গডৰেজ আছিলে গডৰেজটোৰ মানে গোটেইবিলাক ভাঙি চাঙি যিখিনি আমাৰ এটা মানে হেৰি বেগ এটা আছিল তেখেতৰ সেই বেগটো মানে হেৰি পেলাই থৈ গৈছিলে দিয়াৰ পিছত মই গোটেইখিনি যেতিয়া ফোন কৰি দিলোঁ তেখেতে আহিলে অহাৰ পিছত চালোঁ যে আকৌ পিছফালেও মই এবাৰ চাওঁতে সেইফালেদিও আমাৰ ষ্ট'ৰ ৰুম এটা আছিলে সেইফালেদিও সোমাই তাতে অলপমান আমাৰ পইচা অলপ আছিলে সেইখিনিও গোটেইখিনি বস্তু লৈ গৈছে